Hello, welcome back. মোৰ নাম অমলানজ্যোতি জৈন। আপোনালোকে মোৰ ইউটিউব চেনেল অমলান জৈন চাই আছে। তো থাম্বনেইলটো দেখিলে হয় 10,000 সাবস্ক্রাইবার কমপ্লিট, কিন্তু কাৰ হ'ল কেনেকৈ হ'ল কৈ আছো। আৰু 10,000 সাবস্ক্রাইবার হলে ইউটিউবত কি নতুন ফিচার্স মানে নতুন যোনটো যিবাৰ কিবা এটা পায় আৰু 10,000 সাবস্ক্রাইবার হলে মই কৈ আছো। আৰু কাৰ কেনেকৈ হ'ল এতিয়া বলক। আৰু এতিয়া যি ভিডিওটো সাবস্ক্রাইব কৰিব, ভাল লাগিলে সাবস্ক্রাইব কৰিব, আৰু ভাল লাগিলে সাবস্ক্রাইব, বেয়া লাগিলে ডিসলাইক, আৰু কমেন্ট কৰিব নাপাহৰিব। আৰু মোৰ আজি এই ভিডিওত ভাল এটা কমেন্ট কৰিব, মই গিভৱেও দিম, মানে গিফট দিম, কিবা এটা দিম। তো ভালকে কমেন্ট এটা কৰিব, কোনে কমেন্ট গিফটটো পাব চাওঁচোন। তো কমেন্ট কৰিব নাপাহৰিব। তো এতিয়া বলক, মই ফিল্ডত আছো, ফিল্ডৰ পৰা গৈ আছো, ফোন কৰি আছে, এতিয়া যাওঁ। 10,000 সাবস্ক্রাইবার 10,000 সাবস্ক্রাইবাৰৰ পাৰ্টি সেলিব্রেট কৰোঁ বলক। এটা ফিল্ডৰ পৰা গৈ আছিলোঁ, কেইটামানে ইয়াত ৰখি আছে ফুটবল ক্ৰিকেট খেলিবলৈ। ফুটবল নহয় ক্ৰিকেট, কিন্তু মানুহে নাই, এতিয়া মানুহ খালীও আছে। বলক এতিয়া তেওঁক লগ কৰি ল'ম, যাৰ 10,000 সাবস্ক্রাইবার কমপ্লিট হৈছে। ইয়াত লগৰ কেইটামান আহিছেগৈ এতিয়া। ইয়াকো দেখিছে, মোৰ ভিডিঅ' দেখিছে, ইয়াকো দেখি আছে আগৰ পৰাই। ইয়াতে আমাৰ দিচাং ফেষ্টিভেল পতা হয় এই চাইডতে, কিন্তু এবছৰ হ'ব নাই, গম পোৱা নাই, গম পালে কৈ দিম মই ফোন। কিন্তু এই মাটি খন্দাটো কিহৰ কাৰণে ইয়াত কৰা হৈছে এইটো গম পোৱা নাই। বহুতে কৈছে ইয়াত পাৰ্মিশ্যন দিছে বুলি, কিন্তু কিমান দূৰ সঁচা এইটো চৰকাৰে গম পাব, আৰু ফৰেষ্টৰকেইটাই, ফৰেষ্ট ডিপাৰ্টমেণ্টে। এতিয়া চবেই নিজৰ নিজৰ কামত লাগি গ'ল, আৰু এইজনো হৈছে ইউটিউবাৰ, চবেই নিজৰ নিজৰ কামত লাগি গৈছে। এতিয়া নিজৰ কেমেৰা ওলাইছে, আমাৰতো কেমেৰা নাই, মোবাইলতে বনাওঁ। এই ওচৰত আছে দুজন ইউটিউবাৰ, লাগি গৈছে আৰু ভিডিঅ' বনাব ষ্টাৰ্ট হ'ল। পালোহি যোনটো জেগাত মানে কেকটো কটা হ'ব, আৰু 10,000 সাবস্ক্রাইবাৰৰ যোনটো কেক কটা হ'ব, আৰু মান্না মিডিয়া আছে। এতিয়া মই আপোনালোকক পাপালা বইজ সকলোৱে চিনি পায়, তেওঁক লগত কেইটামান কথা পাতিব বিচাৰিম। এয়া আছে মোৰ লগত আজি পাপালা দা নিজৰ পৰিচয় দিব। মই দিচাং মুখ অসমীয়া লৈ মই দিচাং মুখ মাজাৰবাৰী লটকা মাজাৰবাৰী মান্না মিডিয়া ছিল 10K কামনা অলপ সেলিব্রেট কৰিব, কেক দকা গোটা। আৰু কিবা প্ৰজেক্ট আছে নেকি আহিবলগীয়া গান? প্ৰজেক্ট বনাই আছো, ডিচেম্বৰ মাহৰ চাগে লাষ্ট উইকতে উলিয়াব পাৰিম নেকি। ফাৰ্ষ্ট উইকত মানে মাতা গাই অলপ প্ৰব্লেমৰ কাৰণে চেষ্টা কৰোঁ যিমান পাৰে, যদি হেৰি হয় লিগাঙৰ আগত ট্ৰাই কৰিম, মানে সোনকালে আহিব, অতি সোনকালে। পাপালাৰ নিজৰ চেনেল এটা আছে, যাৰ নাম হৈছে পাপালা বইজ, মই ডিছক্ৰিপশ্যনত দি দিম, আৰু আই বাটনত দি দিম, আই বাটনত চবে চাই দিব। আৰু এয়া আছে আমাৰ দৰ্মদা, আজি দৰ্মদা নতুন গান এটা আহিছে, তেওঁৰ বিষয়ে কৈ দিব। গানটো আজি ৰিলিজ হৈছে, আৰু সকলোৱে শুনিব বুলি আশা ৰাখিলোঁ। আৰু এই গানটোত পাব আপোনালোকে নেক্সাছ এফেক্টছ এটা ইউটিউব চেনেল আছে, সকলোৱে চাই দিব। মই গানৰ ভিডিঅ' লিংকটো দি দিম ডিছক্ৰিপশ্যনত, চাই দিব। এইটো হৈছে আজিৰ কেকটো, যাক কটা হ'ব, মানে কাটিব, আৰু 10,000 সাবস্ক্রাইবার কমপ্লিট হোৱাৰ কাৰণে ইয়াক সেলিব্রেট কৰা হ'ব। এতিয়া বলক চাওঁ। এয়া এতিয়া আহি পালেহি আমাৰ মিচিং সমাজৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ৰঞ্জু মিলি, মানে মিচিঙাও সকলোৱে চিনি পায়। তেওঁ এতিয়া বৰ্তমান এতিয়া আহি পালেহি। একদম প্ৰয়োজন আছে না, আৰু আছে না। তো বুক মান্না মিডিয়া আপনার চ্যানেলে ছিল 10K সাবস্ক্রাইবার, আপনি আমার প্রোগ্রাম ধরেங்க লম না রেসিন লম না ইকা। তো আপনি আমার পলা ছিল বুক
মান্না মিডিয়া জয় মান্না আপন কায়াঙে অহা মাহত 20K হ'ব লাগে মিছি পা কলাটা ডাঙৰ আছে কলাটা খুৱাই লওঁ নেকি এনেকৈ ডাঙৰ আলাকি লাসা তো আলাকি মন বাদ দে পই মিৰি মন বাদ দে জো মিছি আই বুঝা ভিডিও ভিডিও কৰিছে নহয় চলো মজা 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 सच्ची तुम हो सितारों की तरह हुई गलती सारे हमने गाया तुम जो सुनी किसकी मर्जी जो तेरी अब तो और का सिला धर्म का মোৰ লগত আছে আটাইতকৈ জনপ্ৰিয় মিচিং সমাজৰ এটা ইউটিউবাৰ এজন মিচিং আও সকলোৱে চিনি পায় তেওঁ এইটো হৈছে মিচিং আও हेलो मिसिंगत कम ने मिसिंग অসমীয়া ওকে কি নাম তোমাৰ চেনেল নাম অমলাই জেইন অমলান জেইন হয় অমলান জেইন বুলি ইয়াৰ চেনেলটা আছে আজি মই মান্না মিডিয়াৰ 10K স্পেশাল ইউটিউব চেনেল আজি 10,000 সাবস্ক্রাইবার সম্পূৰ্ণ হৈছে কেক কাটিলে কেক খাব আহিছিলো আৰু ইয়াৰ চেনেলটো সকলোৱে সাবস্ক্রাইব কৰি দিব নতুনকৈ ষ্টাৰ্ট কৰিছো তো ভালকে ভিডিও বনোৱা ভালকে মানুহক দেখুৱা এন্টাৰটেইন কৰা আৰু মোৰ চেনেলতো মই মিচিঙত কওঁ ইয়াৰ অসমীয়াত ক'ব লগা হৈছে একো নাই ভালকে বনোৱা আৰু সকলোৱে বুজি পোৱাকে হয় না বেষ্ট অফ লাক আৰু এইটো চেনেল সবে সাবস্ক্রাইব কৰি দিব হয় মানে এনেকুৱা হয় 1000 সাবস্ক্রাইবার কমপ্লিট হলে পাওঁ কমিউনিটি টেগ মানে যোনটো হোৱাটছআপত যেনেকে ষ্টেটাছ ফটো দিব পাৰোঁ তেনেকৈ কিন্তু 10,000 সাবস্ক্রাইবার কমপ্লিট হলে তেতিয়া ভিডিও দিব পাৰি এনেকে যেনেকে ডাঙৰ ইউটিউবাৰ কেইটা কয় সুইপ আপ কৰক আৰু মোৰ ভিডিও দেখো বুলি এনেকৈ কয় নাই এনেকৈ দিব পাৰি এতিয়া 10,000 সাবস্ক্রাইবার কমপ্লিট হোৱাৰ বেনিফিটটো এইটোৱে হয় মই যে কৈছিলো 10K সাবস্ক্রাইবার কমপ্লিট হ'ল বুলি এজনে হৈছে মান্না মিডিয়া আৰু মান্না মিডিয়া নিজৰ পৰিচয় দিব এতিয়া নমস্কাৰ মোৰ নাম মান্না মিলি মোৰ ঘৰ দিচাংমুখ মাজৰবাৰী হয় মোৰ লগৰে একদম চিনি পাওঁ কে আমাৰ একে গাঁৱৰে হয় সো মোৰ চেনেলটো হ'ল মিচিং অসমীয়া দুটাই মিক্স কৰি মই ভিডিঅ' বনাওঁ মেকিং যায় নে ব্লগো যায় আৰু মোৰ ভিডিঅ' কিছুমান মই কভাৰ ভিডিঅ' বুলি কৈছোঁ দিওঁ সো আপোনালোকে চাব ইয়াৰ চেনেলৰ ডিছক্ৰিপশ্যনত দি দিব দেই 10K সাবস্ক্রাইবার কমপ্লিট হোৱাৰ কি কি প্ৰব্লেম মানে ফেচ কৰিলে প্ৰব্লেমটো বহুত মোৰ একচুৱেলি চেনেলটো বেছি নতুন নহয় পুৰণাও নহয় মই লকডাউনৰ মাজতে মই চেনেলটো ক্ৰিয়েট কৰিছিলোঁ তাতে লকডাউনৰ মাজত বেলেগ এখন জেগালৈ জিলালৈ যোৱা গৈ পিনি ভিডিঅ' বনাওঁতে বহুত প্ৰব্লেম হয় গাড়ী ঘোঁৰা ক্ষেত্ৰতো বহুত প্ৰব্লেম আহিলে আৰু এনেকৈ কষ্টটো বহুত যোনজনে কৰে তেওঁ গমেই পায় চাগে বাৰু এটা মেকিং ভিডিঅ' বনাব হ'লে কিমান টাইম লাগে কিমান লাগে টাইম ক'বলৈ গ'লেতো দিনৰ দিনটোৱে আমাৰ টাইম লয় মানে কিয়নো একদম অৰিজিনেল যোনটো অফিচিয়েল ভিডিঅ' বনাই থাকে এটি তাৰ মাজে আমি ময়ো যাবলগীয়া হয় মানে মেকিং কৰি গৈ থাকিবলগীয়া হয় এনেকুৱা টাইপ আৰু যিটো ভিডিঅ' এডিট কৰা কি এপছ ইউজ কৰা এপটো মই একচুৱেলি এতিয়ালৈকে PC ইউজ কৰা নাই জেনুইন মই মোবাইল এণ্ড্ৰইডতে কৰোঁ আৰু কেতিয়াবা আইফোন চাইফোনত কৰোঁ আৰু সৰু সুৰাকৈ যদি ভাল প্ৰজেক্ট যদি ডাঙৰ প্ৰজেক্ট যদি পাওঁ তাতো কৰোঁ মেকবুক চেকবুকত আৰু কাইন মাষ্টাৰ ইউজ কৰোঁ ভাল এপছ হয় এইটো ইউজ কৰিব ক'বলৈ গ'লে এনেকুৱাই বিশেষ এনেকৈ কষ্ট
এডিটিঙতো কষ্ট বহুত আছে নিজে ৰ'দত থাকি মেলি কিছুমান ভিডিঅ' আছে মোক গম পাই মানুহটো কোলা হৈ যায় এতিয়া কোলা হৈ আছে মানে কোলাই বাৰু একো নাই ই অলপ বগা কৰি দিব এডিট কৰি অলপ ধেমালি কৰোঁ বেয়া নাপাব চ' ই আহিলে মোৰ 10K ছাবস্ক্ৰাইবাৰ মানে অলপ সৰু সুৰাকৈ চেলিব্ৰেট কৰিছিলোঁ আমি আমাৰ দিচাংমুখৰ যিমান ইউটিউবাৰ আছে তেওঁলোকক গোট খুৱাই ময়ো অলপ আছোঁ ময়ো সৰু বাৰু চবেই সৰু ছাবস্ক্ৰাইবাৰটো অলপ ডিফাৰেঞ্চ আছে ছাবস্ক্ৰাইবাৰটো চবেই আমি একেলগে কাম কৰি আছোঁ দিচাংমুখখন মানে অলপ আমি মানে বেলেগ ধৰণে দেখাব চেষ্টা কৰিছোঁ চ' ইমানে আজি ময়ো ব্লগ বনাইছোঁ চাব লিংক থাকিব ডিছক্ৰিপশ্যনত ঠিক আছে আৰু আই বাটনত অ'কে তো আজিৰ ভিডিঅ' কেনেকুৱা লাগিল চাই ক'ব কমেণ্টত আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যি পাৰে সকলো কৰিব তো আজি এতিয়া ঘৰলৈ যাওঁগৈ মই এনেকুৱা অকল ব্লগে নিদিওঁ যদি কাৰোবাৰ টেকনিকেলি প্ৰব্লেম হৈছে কমেণ্ট বক্সত জনাব তাৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম তো যাওঁ ঘৰলৈ এতিয়া